অসম মেঘালয় সীমান্তৰ মোলাকান্দিত এক অঘটন সংঘটিত হৈছে। কাঠৰ দলং ভাঙি পানীত সোমাল বালিভৰ্তি পিকআপ গাড়ী। কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ। কেমেৰাত বন্দী হৈছে সেই শিহৰণকাৰী দৃশ্য। মোলাকান্দি পাথাৰকাটা সংযোগী পথত থকা এখন পুৰণা কাঠৰ জৰাজীৰ্ণ দলং ভাগি পৰাৰ ফলতেই সংঘটিত হয় এই অঘটন। গধুৰ যান বাহন চলাচলত থকা নিষেধাজ্ঞা অমান্য কৰি দলং পাৰ হ'বলৈ চেষ্টা কৰিছিল বালিভৰ্তি সেই ট্ৰাকখনে আৰু তেনে সময়ছোৱাতেই এই দলংখন এনেদৰে ভাগি পৰিছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। কেমেৰাত বন্দী হৈছে সেই শিহৰণকাৰী দৃশ্য। এখন জৰাজীৰ্ণ কাঠৰ দলং আৰু এই কাঠৰ দলঙেদি আচলতে আজি গধুৰ বাহন আছে, সেই বাহন চলাচলত নিষেধাজ্ঞা আছিল, কিন্তু সেই নিয়ম অমান্য কৰি এনেদৰে বালিভৰ্তি এখন বাহন সেই দলংখন পাৰ হ'বলৈ চেষ্টা কৰোঁতে এনেদৰে ভাগি পৰা দৃশ্য বন্দী হৈছে কেমেৰাত। কথমপি প্ৰাণ ৰক্ষা পৰিছে চালক আৰু হেণ্ডিমেনৰ। মানুষ